আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ ইনশাআল্লাহ। যদি ভিডিঅ'টো ভাল লাগে সকলোৱে শেষলৈ চাব। আৰু আজিৰ ভিডিঅ'টো হৈছে কুৰবানীৰ উপলক্ষে, আৰু আমাৰ সন্মুখত যিহেতুকে ঈদুল আজহা আহি আছে, মাজত মাত্ৰ কেইদিনমান বাকী আছে। আৰু ঈদুল আজহাৰ সময়ত যিহেতুকে আমাৰ মুছলিম সমাজত ইছলামত কুৰবানী দিব লাগে, আৰু সেই কুৰবানীৰ বিষয়ে আলোচনা কৰিম ইনশাআল্লাহ। বহুত মানুহে প্ৰশ্ন কৰিছিল যে কুৰবানীৰ কি কি জন্তু দিব পাৰি, অৰ্থাৎ যেতিয়া কুৰবানী দিয়া হয় কি কি জন্তুৰ দ্বাৰা কুৰবানী দিব পাৰি। ইয়াৰ সঠিক উত্তৰটো হৈছে যে 1 নম্বৰ গৰু, মহ, উট, ছাগলী, ভেড়া আৰু দুম্বা, এইকেইটা জন্তুৰ দ্বাৰাই কুৰবানী দিব পাৰি। বাকী অন্যান্য বনৰীয়া জন্তু যেনেকুৱা হৰিণ, বনগৰু, এনেকুৱা জন্তুৰ দ্বাৰাই কুৰবানী দিয়া জায়েজ নহয়। আৰু এটা প্ৰশ্ন কৰিছে যে কুৰবানী কিমানজন মানুহে লগ লাগি কুৰবানী দিব পাৰি। ডাঙৰ জন্তু যেনেকুৱা গৰু, মহ, উট, এই ডাঙৰ জন্তু 7 জনে ভগাই কুৰবানী দিব পাৰি। কিন্তু এই 7 জনৰ এটাই নিয়াত হ'ব লাগিব, খালিছ আল্লাহৰ ৰাজি খুচি কৰাৰ বাবে, খালিছ ইবাদতৰ বাবে 7 জন ব্যক্তিৰ একে নিয়ত হ'ব লাগিব। তাৰে ভিতৰৰ পৰা যদি এজনৰ যদি গছ খাৱা বা মাংস খোৱাৰ উদ্দেশ্য হয় তেনেহ'লে কুৰবানী নহ'ব। আৰু এই ডাঙৰ জন্তু গৰু, মহ, উট, এই 3টা ডাঙৰ জন্তু 7 জনে লগ লাগি কুৰবানী দিব পাৰি। আৰু 7 জন ব্যক্তিৰ নিয়ত শুদ্ধ হ'ব লাগিব, এটাই নিয়ত হ'ব লাগিব, খালিছ ইবাদতৰ বাবে কুৰবানী দিব লাগিব, আল্লাহক ৰাজি খুচি কৰাৰ বাবে কুৰবানী দিব লাগিব। আৰু ছাগলী, ভেড়া, দুম্বা এজনহে কুৰবানী দিয়া জায়েজ হয়, এজনে দিব পাৰিব। ইয়াত বহুত কেইজনে লগ লাগি ভেড়া বা ছাগলী, দুম্বা লগ লাগি দিব নোৱাৰিব, এইটো জায়েজ নহয়। নিশ্চয় আপোনালোকে বুজিব পাৰিছে।